মৃত্যুৰ মুখত পৰি আছে যিটো সেইটো নৰে হৰি গুণ কীৰ্তন নকৰে মৃত্যু তৰিবাৰ জানা নাহি কেও পায় আনো হৰি নাম কীৰ্তনত পৰে প্ৰত্যেক প্ৰাণীৰেই মৃত্যু অৱশ্যম্ভাৱী মনুষ্যে তাৰ ব্যতিক্ৰম নহয় জন্ম আৰু মৃত্যু এই সংসাৰৰ ৰহস্য প্ৰকৃতাৰ্থত জীৱৰ মৰণ নহয় মৰণ হয় দেহ ধৰে দেহৰ ধৰ্ম এইটো জনম মৰণ দেহত হন্তে হৈ দেহ উৎপন্ন অৰ্থাৎ পঞ্চভূতাত্মন শৰীৰৰহে জন্ম মৃত্যু আছে আত্মজীৱনৰ আত্মাই জীৱ যিদৰে মানুহে জীৰ্ণ বস্ত্ৰ পৰিত্যাগ কৰি আন নতুন বস্ত্ৰ পিন্ধে তেনেদৰে দেহীয়ে অৰ্থাৎ দেহধাৰী আত্মাই জীৰ্ণ শৰীৰ ত্যাগ কৰি আন নতুন শৰীৰ ধাৰণ কৰে এই দেহান্তৰৰ সময়ছোৱাকেই জীৱৰ ম্ৰিয়মান কাল বোলা হয় আৰু দেহান্তৰ ঘটাকে বা জীৱই দেহ এৰি যোৱাকে মৃত্যু বোলে এই ম্ৰিয়মান কালছোৱা অতি ভয় আৰু আতংকপূৰ্ণ জৰ্জৰিত অৱস্থা ইয়াকেই যমৰ যাতনাও বোলে এই সংকট মুহূৰ্ত জীৱক জ্ঞান বিজ্ঞান ধন ঐশ্বৰ্য আত্মীয়সকল আদি কোনো শক্তিয়ে সহায় কৰিব নোৱাৰে মায়া দগ্ধ জীৱ শাৰীৰিক পীড়াত আন্তৰিক আতংকিত হয় আৰু শ্ৰুতিগান হেৰুৱায় এই ম্ৰিয়মান কালত জন্ম মৃত্যু কাল মায়াৰ স্ৰষ্টা পৰমেশ্বৰে মৃত্যুৰ ভয় ত্ৰাণ কৰি উদ্ধাৰ নকৰিলে আন কোনো সহায়কে ভৰসা কৰিব নোৱাৰে দূৰ জ্ঞান মাৰ্গ দুষ্কৰ যোগমাৰ্গ আদি এই সময়ত সকলো ভৰসাহীন মৃত্যুৰ মানে পীড়াযুক্ত দেহৰ লগত অবিনশ্বর আত্মাৰ যি ন্যায়িক সম্পৰ্ক সেই সম্পৰ্ক ছেদ কৰা এই সময়ত ঈশ্বৰৰ নাম স্মৰণ বা কীৰ্তন কৰিলেই তৎ মুহূৰ্ততেই জমকাল মায়াই জীৱক এৰি দিয়ে নাম আৰু নামী অভেদ নাম স্মৰণৰ
লগে লগে নামৰ মূৰ্তি সেই সময়ত জীৱৰ সন্মুখত প্ৰকাশ হয়। সেই মুহূৰ্ততেই জীৱৰ মন পীড়াযুক্ত শৰীৰৰ পৰা আৰু দুখময় সংসাৰৰ পৰা মুক্ত হৈ ঈশ্বৰৰ আনন্দময় ৰূপত প্ৰৱেশ কৰে। তেতিয়াই সকলো দুখ কষ্ট তাপ পীড়া হাত সাৰি আনন্দময় ঈশ্বৰক লগ পায়। ইয়াকেই জীৱৰ তৰণ বুলি কৈছে। গ্ৰাহগ্ৰস্ত গজেন্দ্ৰই দেহ পীড়াত ম্ৰিয়মান হৈ জীৱনৰ অন্তিম মুহূৰ্তত গোবিন্দক স্মৰণ কৰিছিল, যাৰ ফলত গজেন্দ্ৰই নিমিষতে সকলো দেহ পীড়া অতিক্ৰম হৈ পঞ্চ ভূতাত্মক হস্তিৰ শৰীৰ পেলাই চিন্ময় পাৰিষদিতনু লাভ কৰি বৈকুণ্ঠলৈ গমন কৰিলে। যমৰ দূতে জৰপুৰকৈ বান্ধি লোৱা অৱস্থাত হঠাৎ অজামিলে নাৰায়ণ বুলি পুত্ৰক ডাকিলে। নিমিষতে বিষ্ণুদূতে যমদূতৰ যান্ত্ৰণাৰ পৰা অজামিলৰ আত্মাক উদ্ধাৰ কৰাৰ দৃষ্টান্তই অন্তিম কালত হৰিনাম স্মৰণ মহিমা ব্যক্ত কৰিছে। অন্তিম কালত নামৰ স্মৰণ কৰি জীৱই পাপৰ গৰাকী নামৰ গৰাকী পৰমেশ্বৰৰ আশ্ৰয় পায়। সেই জীৱই পুনৰ কালমায়াধীন তিনি তাপময় সংসাৰত জন্ম ল'ব নালাগে। ইয়াকে মৃত্যু তৰণ বুলি শাস্ত্ৰই ব্যাখ্যা কৰিছে। এই ঘোষাই মৰণমুখী মনুষ্যৰ জীৱ তৰণৰ জন্ম মৃত্যু ৰহিত আনন্দময় ধৰ্মপ্ৰাপ্তি হৰিনাম কীৰ্তনত বাদে আন কোনো পন্থা নাই বুলি ঘোষণা কৰিছে। কৃষ্ণ।